মই ভাল পাম যদি মই জিকিব পাৰোঁ, মোৰ মানে ভাল লাগিব। মোৰ তেতিয়া তেওঁৰ প্ৰতি এটা সহানুভূতি থাকিব। তেওঁ চেষ্টা কৰিছিলে, তেওঁ হয়তো অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছিল চাগে, কিন্তু সেইটো সময় লাগিব তেওঁক। আৰু যদি ৰাইজে মোক ইলেক্ট কৰি দিয়ে, মই নিশ্চয় সুখী হ'ম। আৰু মই ভাবোঁ যে ৰাইজে ইলেক্ট কৰিব বুলি ভাবিছোঁ। আৰু মই আহিব লগা 5টা বছৰত নহ'বও পাৰে, আমাৰ 3টা বছৰতো আমি হয়তো নতুনকৈ আকৌ ইলেকশ্যন আহিব পাৰে, ওৱান নেশ্যন ওৱান ইলেকশ্যন যদি আহি যায়। গতিকে এই 3টা বছৰত আমি যিখিনি পাৰোঁ, যোৰহাটৰ কিছু কৰণীয় কাম এতিয়াও বাকী আছে, সেই কামখিনি আমি কৰিম। মই ভাবোঁ যে এইবাৰ তেওঁৰ অকণমান তেওঁ যুঁজটো দিছে, কিন্তু সেই যুঁজখন তেওঁ হয়তো খুব প্লেণ্ড ৱে যুঁজখন নহ'ল তেওঁৰ কাৰণে। যোৱাবাৰ কথাটো পাৰ্লিমেণ্টৰ কথাটো অলপ বেলেগ ধৰণৰ আছিল দেই, সেইটো বেলেগ ধৰণৰ, মই আজি সেইবিলাক কথা নকওঁ। কিন্তু মই খুব আশাবাদী যে ৰাইজে ডেভেলপমেণ্টৰ স্বাৰ্থত মোক আকৌ এবাৰ ইলেক্ট কৰিব। কিন্তু মই তেওঁক এটাই ভাবিছিলোঁ যে তেওঁ পাৰ্লিমেণ্টত যিহেতু গৈছিল, তেওঁ পাৰ্লিমেণ্টত কামখিনি কৰাৰ ক্ষেত্ৰত অসমৰ স্বাৰ্থত কাম কৰাৰ কাৰণে মই ভাবিছিলোঁ তেওঁ অলপ কাম কৰিব। তেওঁ হঠাতে অসমৰ দায়িত্ব ল'বলৈ আহিলে, বোধকৰোঁ তেওঁক প্ৰেছিডেণ্ট হিচাপে দিলে। তেওঁ হয়তো উদ্বী মুখ্যমন্ত্ৰী হ'ব যদি তেওঁ দল জিকে, সেই কথাবিলাকৰ কাৰণে তেওঁ আহিছিলে। কিন্তু মই ভাবোঁ যে তেওঁক মই ক'ব নোৱাৰোঁ, কাৰণ তেওঁৰ অধিকাৰ আছে উঠিবৰ কাৰণে। কিন্তু মই তেওঁৰ জেগাত মই হোৱাহেঁতেন হয়তো মই অকণমান চিন্তা কৰিলোহেঁতেন যে যোৰহাটত উঠাটো উচিত হ'বনে নহয়।